নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে মই আঠখিলীয়া নামঘৰলৈ আহিছোঁ আজি, আৰু এয়া মই এফালে আছোঁৱে আৰু সকলোকে স্বাগতম জনাইছোঁ। আজি নামঘৰলৈ আহি আছোঁ আৰু এইফালে আমাৰ আঠখিছে লগাৰ ফটো মাৰি আছে আৰু পূৰা ধুনীয়াকৈ গেট এয়া দেখিছে আগলৈকে দিয়া আছে আৰু সোমাই যাম এতিয়া নামঘৰৰ বাকী পৰিৱেশ দেখাম আপোনালোকক, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা সময়ত সঁচাকৈ বহুত বেছি ভাল লাগে এই পথটো, মানে এইডোখৰ গেটৰ পৰা সোমাই আহি, কাৰণ যেতিয়া এই কৃষ্ণচূড়া ফুলবোৰ মানে ধুনীয়াকৈ ফুলি থাকে, আৰু আজি বাৰু ফুলি থকা নাই, তথাপিতো অকণ ফুলি আছে, তথাপিতো দেখুৱাইছোঁ আপোনালোকক, ধুনীয়া লাগিছে চাওক। আৰু এনেকৈয়ে আমিও সোমাই আহিছোঁ আৰু আজি বৰ এটা বেছি মানুহ নাই, মানে আৰু আমি যিহেতু ৰাতিপুৱা আহিছোঁ অকণমান সোনকালে, গতিকে ইমান মানুহৰ ভিৰটো দেখা নাই বাৰু। বাকী সময়ত কি হয় নাজানো, ভিতৰত সোমাই চাওঁ বাৰু। আমিও সোমাই আহিছোঁ আৰু সৌখন এখন গেট চাওক, ধুনীয়াকৈ লিখা আছে আঠখিলীয়া নামঘৰলৈ অহা প্ৰতিজন ভক্তৰ পৰা ৰাইজলৈ স্বাগতম বুলি চাওক, আৰু ধুনীয়াকৈ আদৰণি জনাইছে। গাড়ীখন ইয়াতে থৈ ল'লোঁ, আহি পালোঁ, ইয়াত দেখিছে গাড়ী ৰখাৰ স্থান কিমান ধুনীয়া, আৰু ইয়াত লগালগ টিকেট দিলেই। গাড়ীখন বৰ বেছি লোৱা নাই ন, 20 টকা লৈছে। পইচা লৈছে? অঁ 20 টকা, এইটো 20 টকা লৈছে গাড়ীখন ভাড়া, মানে জেগাত থোৱা আৰু বহুত। আৰু দেখিছে ইয়াৰ গাড়ী ৰখাৰ মানে স্থানটো দেখিছে কিমান ধুনীয়া, ষ্টেণ্ড বুলি ক'ব লাগিব এয়া। এইফালে আজি বৰ বেছি গাড়ী নাই বাৰু আজি। আৰু এতিয়া সোমাই যাম ভিতৰলৈ আৰু আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিম। মাত্ৰ সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত ভিডিঅ'টো বনাইছোঁ, গতিকে আপোনালোকে চাব আৰু শেষলৈকে। ষ্টেণ্ডৰ পৰা ওলাই আহিছোঁ গাড়ী ষ্টেণ্ডৰ পৰা, আৰু এখন গেট দেখিছে এয়া। আৰু আজি বুধবাৰ আৰু মানে মানুহ যথেষ্ট কম, আৰু বতৰটো আজি খুব ধুনীয়া, গৰম নহয় ৰ'দ নহয়, মানে ঠাণ্ডা। আৰু ইয়াত দেখিছে মানুহৰ ভিৰ লাগিলে, আৰু এখন গেট ইয়াত দেখিছে ধুনীয়াকৈ। আৰু আজি ঠাণ্ডা বতৰ খুব ধুনীয়া, বেছিকেইদিন নাই আৰু ভাদ মাহ, গতিকে আপোনালোকে আহিব। ধুনীয়াকৈ দেখিছে শ্ৰীকৃষ্ণ, এয়া শংকৰদেৱৰ ফটো ধুনীয়াকৈ দি থৈছে। ভিতৰলৈ সোমাই গৈ চাব, এয়া ফুলবোৰ কিমান ধুনীয়া চাওক এয়া। এইখন ভিতৰলৈ সোমাই যোৱা মূল গেটখন, আৰু আমিও সোমাই আহিছোঁ লাহেকৈ। ভিতৰলৈ সোমাই যোৱা বহুকেইখন গেট আছে, আদৰণি স্বাগতম লিখা এনেকুৱা ধৰণৰ। আৰু আমিও সোমাই আহিছোঁ, দেখিছে ভক্ত মানে ৰাইজৰ আৰু সমাগম ঘটিছে লাহেকৈ। আমি অলপ সোনকালে আহিছোঁতো, গতিকে ইমান এতিয়া বেছি এটা ভিৰ দেখা নাই বাৰু। আৰু চাওঁ অকণমান দেৰি থাকিম নহয় ন। আৰু আহি আপোনালোকে এইফালে দেখিব বাওঁহাতে শৰাই যদি আপোনালোকে দিবলৈ আছে, শৰাই দিয়াৰ সামগ্ৰীবোৰ জমা দিয়াৰ মানে এইফালে যাব লাগিব আপোনালোকে। আৰু সৌ দেখিছে সেইখিনি মানুহ ভিৰ হৈ আছে, মানে তাতে শৰাই দিয়াৰ কাৰণে মানুহে জমা দিছে বস্তুবোৰ, আপোনালোকে আহিলে তাতে দিব পাৰিব। আকৌ আপোনালোকে এইফালে বাওঁহাতে চাই পঠিয়াব বন্তি প্ৰজ্বলনৰ গৃহ বুলি লিখা আছে, আৰু ইয়াতে ধুনীয়াকৈ আপোনালোকে চাকি জ্বলাব পাৰিব। চাকি জ্বলাবৰ কাৰণে দেখিছে মানুহ যথেষ্ট আহি পৰিছেহি, আৰু হ'লেও কম আছে, ইমান বেছি মানুহ নাই। আমিও ভিতৰত সোমাই যাওঁ আৰু আমিও জ্বলাম, গতিকে চাই থাকক অকণমান আপোনালোকে। আৰু সকলোৰে ঘৰৰ মংগলৰ কাৰণে প্ৰতিজনৰ নামতে এগছ চাকি জ্বলাইছোঁ, আৰু আপোনালোকৰ কাৰণেও সেৱা জনাইছোঁ, যাতে সকলো অনাগত আহিবলগীয়া দিনবোৰ ভাল হওক সকলোৰে। আপোনালোকেও আহিব ইয়াত এগছি চাকি জ্বলাই থৈ যাবহি। আমি আৰু চাকি বন্তি জ্বলাই ওলাই আহিলোঁ চাকি বন্তি জ্বলোৱা চলিৰ পৰা। এতিয়া তাত নাম হৈ আছে, আৰু নামলৈ যাম অকণমান, আপোনালোককো দেখাম পৰিৱেশটো। ইয়াত দেখিছে মানুহ নাই আজি যথেষ্ট, আৰু ধুনীয়া এটা পৰিৱেশ আপোনাৰ দেখাইছে চাওক। আৰু বন্তি জ্বলাই এয়া এভাগ মূল নামঘৰ ভাগ ইয়াত দেখিছে আপোনালোকে। মই আছোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাম। নাম চলি আছে, নাম অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত চাওক, ইয়াত দেখিছে ইয়াত ফটো চটো মাৰে চবেই, আৰু আমি মাৰিম আৰু পিছত। ইয়াত দেখিছে নাম ভিতৰত চলি আছে, কৃষ্ণ প্ৰভু। ভিতৰলৈ সোমাই অহাডোখৰ মই আপোনালোকক নেদেখুৱালোঁ। এতিয়া মই ভিতৰত বহি আছোঁ, আৰু এটা লাইভ কৰিছিলোঁ মই ভিতৰৰ, আপোনালোকে চাবচোন ফেচবুকত, নিতুল ৰাজবংশী বুলি মোৰ ফেচবুক পেজটো, তাত মই লাইভ কৰিছিলোঁ, গতিকে চাবচোন আপুনি। ওলাই আহিলোঁ এতিয়া মূল নামঘৰৰ পৰা, অকণমান বাহিৰৰ পৰিৱেশটো চাম আৰু আপোনালোকক ধুনীয়াকৈ দেখিছে।
মানুহ যথেষ্ট হৈছে অথনি ইমান নাছিলে এতিয়া বাঢ়ি গৈ আছে মানুহ আহি আছে ইয়াত আৰু এইখিনি গম পাইছে আপোনালোকে ফটো শ্বট কৰা চলিছে এইফালে বৰা আছে ফাইনেলি এইফালে আমাৰ বাকী কেইজন আছে দেখিছে নাই এয়া আৰু বহুত দেৰি নকৰোঁ আৰু যাব লাগিব আমিও ফটোটো মৰা মেইন আৰু মূল নামঘৰৰ কাষতে এইটো এটা পুখুৰী আছে আৰু ইয়াতে মাজত দেখিছে শ্ৰীকৃষ্ণ আছে আৰু লগতে গোপীসকলো আছে পানীৰ মাজত দেখিছে আৰু পুখুৰীটো আপোনালোকে চাব পাৰে ইয়াত ডাঙৰ ডাঙৰ কাছ দেখিবলৈ পাব মাছ চাছ বাৰু দেখিব নাপায় আমিও দেখা নাই কাছ পাব আৰু কিবা কিবি খাবলৈ দিলেহে ওলাই ইয়াত দেখিছে ধুনীয়াকৈ আপোনালোকেও আহিব গোলাঘাটৰ আমাৰ আঠখেলীয়া নামঘৰ ভাগলৈ এবাৰ চাকি বন্তি জ্বলাই থৈ যাবহি আৰু চাব আপোনালোকে আহি এনেকৈ আৰু কাষতে ইয়াত দেখিছে পুখুৰীটোৰ পাৰত সম্পূৰ্ণ মানুহ ময়ো আছোঁ তাৰ লগতে পৰা আহি ইয়াত শৰাই বস্তুবোৰ জমা দিয়া হয় ওলোটাকৈ দেখুৱাইছোঁ আখৰ দেখিছেনে ওলোটাকৈ দেখুৱাইছোঁ শৰাই ইয়াৰ মানে সামগ্ৰীবোৰ ইয়াত দিয়া হয় বুটবোৰ কলকুঁহিয়া কি কি আনিছে আৰু এইফালে আমি এতিয়া শৰাই দিয়াত নেদেখোঁ মই আৰু এইফালে এতিয়া মানে ইয়াতে প্ৰসাদ লোৱা হ'ব শৰাই দি যিহেতু প্ৰসাদ ইয়াত লোৱা হ'ব প্ৰসাদ লোৱা অকণমান এতিয়া প্ৰসাদটো ইয়াত লৈ আহিছে প্ৰসাদ আৰু এইফালে ওলাই যাব লাগিব এইফালৰ পৰা ওলাই আহিলোঁ নামঘৰৰ পৰা সেয়া বাহিৰ পালোঁহি আৰু কাষৰ দোকানবোৰ যাওঁতে নেদেখোঁ ইয়াত দেখিছেনে সম্পূৰ্ণ পূজাৰ সামগ্ৰী আপুনি লৈ ল'ব পাৰিব পূজা মানে কি আৰু শৰাই সামগ্ৰী আপোনালোকে যদিহে ঘৰৰ পৰা নানে এইবোৰ দেখিছে চব বস্তু ইয়াতে পাই যায় ঘৰৰ পৰা মানে একো নানিলেও আপোনাৰ হৈ যাব ইয়াতে চব কল কুঁহিয়াৰ পৰা আদি কৰি গোটেইখিনি বস্তু পাই যাব শৰাই চাকি ধূপ চব মানে ধুনীয়াকৈ পাই যাব আৰু কিবা এটা লৈ যাওঁ ক'লে ইয়াৰ পৰা চিন স্বৰূপে সেয়াও আপোনালোকে এই দোকানবোৰৰ পৰাই ধুনীয়াকৈ লৈ যাব পাৰিব অথনি বাছ চাছ আছিলে এতিয়া বাছ আহি গ'ল ফুলখিনি ভাল লাগিছে চব কালাৰটো আৰু এনেকৈ আজি আঠখেলীয়া নামঘৰৰ ভিডিঅ'টো সিমানতে সামৰি মাৰিছোঁ যিখিনি দেখুৱাব পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব কমেণ্ট কৰি জনাব যদি কিবা ক'বলগীয়া আছে কিলো আহি এডোখৰ চাংখাতি মানে চিচু পনীৰ পিছে মাংস অকণ ল'বলৈ ৰখিছোঁ মেইন কথা গাহৰি মাংস ইয়াত গাহৰি বহুত দোকান আছে বহুত বেছি দোকান আছে ইয়াত গাহৰি মাংস পোৱা বেছি দোকান আছে আৰু শাক চাকক কিবা কিবি লৈ ল'ব পাৰে কেঁচা শাক ইয়াত ধুনীয়া ধুনীয়া আছে চব ওচৰতে ইয়াৰ ওচৰতে যিহেতু পাহাৰখন আছে পাহাৰখনৰ পৰা যথেষ্ট মানে ঢেকীয়া বা কিবা কিবি মানে কেঁচা শাকো মানে বনৰীয়া অকণমান মানে পূৰা সতেজকৈ পোৱা যায় আৰু সেইকাৰণে ইয়াতে লৈ যাওঁ বস্তু গাহৰি লৈ লোৱা হৈছে ৰাতিপুৱা লঘোণে আহিছিলোঁ যিহেতু এতিয়া গৈ খাম আৰু ধুনীয়াকৈ আৰু হ'ল আমাৰ গাড়ীখন ৰখাইছে ইয়াত আৰু এইটো হেনো বোলে প্ৰস্ৰাৱ কৰা মানে গমেই নাপাওঁ গাড়ীখন তাত ৰখাই দিলোঁ পটককৈ এতিয়া কিছুমানে আৰু ইয়াতে বাৰু যি কি নহওক আৰু ইয়াতে চব মানে বড়ো সম্প্ৰদায়ৰ লোক আছে আৰু ধুনীয়াকৈ মানে চব বড়ো মানুহে আছে আৰু ইয়াতো ঠিক আছে দেখাই সেইটো মই অকণ চালোঁ মোক কিন্তু মোলৈ নানিলে বড়ো সম্প্ৰদায়ৰ লোকসকলে ইয়াত বেছি আছে আৰু বড়ো মানে চব দোকানী যিমান চব বড়ো মানুহ আৰু এতিয়া আকৌ যাব লাগে দাদা খুলিব নাই এইফালে মোক অসমত নাথাকে চুমিৰ কাহিনী আলোচনা হৈ আছে গম পাইছে যিটো ট্ৰেণ্ডিঙত চলি আছে চবে এতিয়া এজনী বোলে বহুত টকা মাৰিলে ন কিবা মাইনাও নে কি এজনী আছিলে গৈ থাকোঁ আৰু এনেকৈ